Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So নতুন এটা ভিডিও লৈ আহিলো তোমালোকৰ সন্মুখত নতুন কিছু কথা আলোচনাৰ কাৰণে থাম্বনেলত হয়তো তোমালোকে চাবই পাৰিছা যে আজি কি বিষয় আলোচনা কৰিবলৈ গৈ আছো সো এবাৰ নতুনকৈ এইচএস এক্সাম দিয়া ষ্টুডেন্টস সকলে আজিলৈকে ওয়েট কৰি আছে ৰিজাল্টছৰ কাৰণে যেহেতু ৰিজাল্টছটো ডিক্লেয়াৰ কৰাৰ কথা এটা কোৱা হয় বা এটা আইডিয়া দিয়া হয় এইখিনি সময়ত ৰিজাল্টছটো ডিক্লেয়াৰ হ'ব আৰু সেইটো সময়ত ৰিজাল্টছটো ডিক্লেয়াৰ কৰা পসিবল নহয় আৰু যাৰ কাৰণে লাহে লাহে ডেটটো পিছুৱাই গৈ আছে সো ফাৰ্স্টলি আপডেট আহিছিল যে এপ্ৰিলৰ 3rd উইকত ৰিজাল্টছটো ডিক্লেয়াৰ কৰা হ'ব আৰু তাৰ পিছত আৰু নতুনকৈ আপডেটছ এনেকুৱা পোৱা গ'ল যে এপ্ৰিলৰ লাষ্ট উইকত ৰিজাল্টছটো ডিক্লেয়াৰ কৰা হ'ব আৰু এইটো অলমোস্ট এইটো ফাইনাল আছিল যে এপ্ৰিলৰ লাষ্ট উইকত ৰিজাল্টছটো ডিক্লেয়াৰ কৰা হ'ব অৰ্থাৎ ইলেকশ্যনৰ আগে আগে এই প্ৰসেছখিনি হিতে সম্পূৰ্ণ কৰি দিয়াৰ এটা সম্ভাৱনা বহুত বেছি আছিল আৰু ষ্টুডেন্টস সকলেও ইয়াৰ কাৰণে ওয়েট কৰি আছিল কিন্তু আমি যদি ৰিয়েলিটি চাব যাওঁ আজি এপ্ৰিলৰ 29 আৰু কালি দিনটোই মাত্ৰ আছে এপ্ৰিল মাহৰ লাষ্ট উইকৰ কিন্তু ৰিজাল্টছৰ কোনো ধৰণৰ আপডেটছ এতিয়ালৈকে অফিচিয়ালি কোনো ধৰণৰ আপডেটছ আজিলৈকে নাহিল সো এতিয়া আকৌ প্ৰশ্ন আহিল যে এতিয়া ৰিজাল্টছটো আজি কালিৰ ভিতৰতে দিবনে নাই যেহেতু এপ্ৰিলৰ লাষ্ট উইকত দিয়া কথা আছিল ৰিজাল্টছটো আৰু আজি আৰু কালি দিনটোই আছে সো আজি দিনটো যদি ৰিজাল্টছ দিয়া হয় তেনেহলে পুৱাতে দিয়া হয় অৰ্থাৎ 9টা 10টা মানৰ ভিতৰতে দিয়া হয় আজি যদি ৰিজাল্টছ দিয়া কথা হল হয় তেনেহলে যোৱাকালি এইটো আপডেটছ দি দিল হয় কিন্তু এইটো আপডেটছ দিয়া নাই যাৰ কাৰণে আমি ধৰিব লাগিব যে আজি ৰিজাল্টছটো দিয়া নহয় আৰু কালি লাষ্ট আছে এপ্ৰিল মাহৰ লাষ্ট ডে কালি ৰিজাল্টছ দিব নাই এইটোৰ কাৰণে এতিয়া ওয়েটত আছে লৰা ছোৱালী সকলে তো যদি কালি যদি ৰিজাল্টছটো দিয়ে সকলে কোনোবাই হয়তো ভাবিব পাৰে যে এদিনে আছে মাত্ৰ এতিয়া ৰিজাল্টছৰ এতিয়া ডেট ডিক্লেয়াৰ কাৰণে তাৰ মানে এপ্ৰিলৰ লাষ্ট উইকত ৰিজাল্টছ একেবাৰে দি দিয়ে সো তোমালোকে এইটো কথা জানা যে যদি ৰিজাল্টছ দিয়া হয় ইয়াৰ কাৰণে অতি আগতীয়াকৈ কোনো ধৰণৰ অফিচিয়ালি আপডেটছ দিয়া নহয় ইয়াৰ কাৰণে এদিনমান আগতে হিতে এটা অফিচিয়ালি সোশ্যাল মিডিয়াত হিতে এটা নোটিফিকেশন বা মেসেজৰ যোগেদিও এইটো হিতে আপডেটছটো দিব পাৰে সো আমি এইটো ধৰি ল'ব লাগিব যে এপ্ৰিলৰ লাষ্ট উইক মানে কালি দিনটোও বাকি আছে প্ৰবাবলি কালি ৰিজাল্টটো ডিক্লেয়াৰ হ'ব যেহেতু এপ্ৰিলৰ কালি লাষ্ট ডে সো তোমালোকে সোশ্যাল মিডিয়া আৰু অফিচিয়াল ওয়েবসাইটখিনি চেক কৰি থাকিবা হয়তো ইয়াৰ কাৰণে নোটিফিকেশন কালিৰ কাৰণে আজি নোটিফিকেশন আহিব পাৰে কাৰণ যদি ৰিজাল্টছটো কালি দিয়া হয় তেনেহলে ইয়াৰ কাৰণে নোটিফিকেশন আজি আহিব আৰু ইয়াতকৈ আৰু লেটকে নাহে আৰু ষ্টুডেন্টস সকলে যদি তোমালোকে যদি গুগলত সার্চ কৰা তেনেহলে তাতে তোমালোকে ডেটস পাবা যেনেকুৱা 2nd মে বৰ্তমান দেখুৱাই আছে যে 2nd মেত ৰিজাল্টটো ডিক্লেয়াৰ হ'ব বা কেতিয়াবা 7th মে দেখুৱাই আছে সো এইটো গুগলৰ এইটো অফিচিয়াল কোনো ধৰণৰ আপডেটছ নহয় আৰু ইয়াৰ ওপৰত বেছ কৰি ৰিজাল্টছ দিয়া নহয় এইটো জাস্ট এটা প্ৰেডিকশন হয় পাৰ্সোনালি বেলেগ মানুহৰ পাৰ্সোনালি এইটো প্ৰেডিকশন হয় হিতে প্ৰসেছখিনিৰ ওপৰত বেছ কৰি এটা প্ৰেডিকশন দিয়ে যে অমুক দিনা ৰিজাল্টটো ডিক্লেয়াৰ হ'ব সো এইটো একেবাৰে কনফাৰ্ম নহয় যে সেইদিনা ৰিজাল্টটো দিয়া হ'ব ইয়াৰ কাৰণে যেতিয়ালৈকে অফিচিয়ালি আসাম গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ আপডেটছ অহা নাই তেতিয়ালৈকে তোমালোকে কনফাৰ্ম হ'ব নোৱাৰা যে ৰিজাল্টটো সেইদিনা দিব সো মই সামাৰাইজ কৰি দিছোঁ যে ইয়াৰ কাৰণে অফিচিয়ালি কোনো ধৰণৰ নোটিফিকেশন অহা নাই বা অফিচিয়ালি কোনো ধৰণৰ আপডেটছ অহা নাই ৰিজাল্টছৰ কাৰণে সো মই আশা ৰাখিছোঁ যে আজি হয়তো কিবা এটা আপডেটছ যেন আহে কালি ৰিজাল্টছটো যাতে ডিক্লেয়াৰ হয় যেহেতু এপ্ৰিলৰ লাষ্ট কালি আছে সো ইয়াৰ কাৰণে মই আশা ৰাখিছোঁ আৰু তোমালোকে এইটোৰ কাৰণে সোশ্যাল মিডিয়া চেক কৰি থাকিবা আৰু নহলে ৰিজাল্টছ যদিও এপ্ৰিলৰ লাষ্ট উইকত যদি ৰিজাল্টটো দিয়া নহয় মেৰ ফাৰ্স্ট উইকত এইটো একেবাৰে বহুতখিনি চান্স আছে যে মেৰ ফাৰ্স্ট উইকত ৰিজাল্টটো ডিক্লেয়াৰ হ'বই হ'ব সো ইয়াৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ থাকিবা আৰু আশা ৰাখিছোঁ সকলোৰে ৰিজাল্টছটো ভালে হ'ব সো এইখিনি কৈ মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু নতুন এটা ভিডিঅ'লৈ আকৌ মিলিত হ'ম